ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা হ'ল তোমালোকৰ মেথছৰ পৰীক্ষা যিমানেই আমি ভয় খাই আছিলোঁ তাতোতকৈ বহুতেই সহজ প্ৰশ্ন আহিছে চাগে সকলোৱে কৰিছা মই ডি পেপাৰখন আজি কৰি দিছোঁ টোটেল এটা প্ৰশ্ন মোৰ নিশিকোৱা আহিলে 3 নম্বৰ মোক দেখাই দিম বাৰু কোনটো প্ৰশ্ন মই শিকোৱা নাছিলোঁ বাকী তোমালোকৰ 90 ভিতৰত 87 কমন পৰিছে আৰু বহুত ল'ৰা-ছোৱালীয়ে 85 81 এনেকৈ কৰি আহিছে আৰু MCQ খিনি মই পেপাৰ ডি খনৰ MCQ তোমালোকক আজি দি দিছোঁ কৰি পেলাই সলভ কৰি তোমালোকে মিলাই চাবা কোনে কিমান শুদ্ধ কৰিছা থিওৰি পাৰ্টটো কিন্তু বহুত ভাল আহিছে দেই ভাবাতকৈ বহুত টান অংক শিকোৱা হৈছিলে ইয়াতকৈ বহুতেই কৰিব পাৰিছে তোমালোকে কিমান কৰিছা কমেন্ট কৰি জনাবা আৰু ষ্টুডেণ্টক সুধিব পাৰা 87 কমন কৰি দিয়াটো ইমান সহজ কথা নহয় Question number 9, option D. Question number 10, option C. Question number 11, option D. Question number 12, option D. 13, correct option B. গোটেইখিনি কৰি নিম পিছত ভিডিঅ' মই আপলোড দিম বৰ্তমান এক্সাম চলি আছে কাৰণে মই ভিডিঅ' বনাব পৰা নাই 14, option 8. ইয়াৰ আনসাৰ কেনেকেনো হৈ গ'ল অপশ্যন কিটা কেনেকৈ কাৰেক্ট হৈছে মই গোটেইখিনি বুজাই দিম এটা ভিডিঅ' বনাই Next year class 9 ষ্টুডেণ্টৰ কাৰণে বহুতেই ভাল হ'ব 16 আৰু নেক্সট সায়েন্সৰ কাৰণে মই কমন দিব পাৰো হয়তো ভিডিঅ' বনাই পেলাই তোমালোকে পাৰিলে মোৰ চেনেলটো শেয়াৰ কৰি দিবা লগতে পাৰিলে সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে কিবা ভিডিঅ' তোমালোকক মোৰ চেনেলত আহাৰ লগে লগে তোমালোকৰ ওচৰলৈ নটিফিকেশন পাই যায় সেইদিনাখন মই ক্লাছ কৰিছিলোঁ তোমালোকে জানানে মই দেখাই আছো সেইদিনাখন 9টা বজাৰ পৰা মই ক্লাছ কৰিছিলোঁ অনলাইন ক্লাছ ইউটিউবত এটা প্ৰশ্ন কিন্তু আহি গ'ল তাৰ সেম তোমালোকে ভিডিঅ'টো খুলি মিলাই চাবা একে লাষ্টৰ কোৱেশ্চনটো MCQ ইমান টান নাই MCQ বহুত সহজে আহিছে বুলি ক'ব পাৰি মানে যোনে নিয়মবোৰ শিকিছা ধুনীয়াকৈ বুজি লৈছা তাৰ কাৰণে অংক পেপাৰ আজি বহুতেই ইজি প্ৰি ফাইনেলত যেনেকৈ আহিছিলে ভাবিছিলোঁ এবাৰ বহুত টানো আহিব পাৰে কিন্তু ইমান টান নহয় মই ভিডিঅ'টো যিমান পাৰো সৰু কৰিব চেষ্টা কৰিছোঁ তো মিলাই চাবা মিলাই পেলাই কমেন্ট কৰি জনাবা কোনে কিমান নম্বৰ কৰিছা আৰু MCQ কাৰ কেইটা শুদ্ধ হৈছে মোক এবাৰ জনাবা Number 34 মই এবাৰ দেখাই দিওঁ এখিনি শিকোৱা হৈছে এই অংকটো শিকোৱা হৈছে এটো শিকোৱা হৈছে উদাহৰণৰ পৰা আহিছে এই অংকটো মই শিকোৱা নাছিলোঁ এই অংকটো মই অলপ শিকোৱা নাছিলোঁ ষ্টুডেণ্টক অলপ বেলেগ মেথডত শিকাইছিলোঁ এটো শিকোৱা নাছিলোঁ এটো প্ৰশ্ন নাহিলে বাকি যিমানখিনি দেখিছা গোটেইখিনি প্ৰশ্ন আহিছে আৰু অনলাইন ক্লাছত পিদিনাখন মই যে শিকাইছিলোঁ সেই প্ৰশ্নটো হৈছে এটো 61 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ আহি গৈছে গৈ থ্যাংক ইউ